নমস্কাৰ, মই শ্ৰী মিখেল পূৰ্তি আৰু আজি মই আহি উপস্থিত হৈছোঁ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰ। নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত টাইপা নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত আজি ইয়াত মহাবীৰ লাচিত বৰফুকন ফুটবল কাপ ইয়াত আয়োজন কৰিছে আৰু ইয়াত 12 বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাখিনি আজিৰ পৰা আৰম্ভ হৈছে। 28 আৰু 29 ডিচেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে ইয়াত এই ফুটবল খেলখন আয়োজন কৰিছে আৰু মোৰ এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক আজিৰ এই খেলখন দেখাবলৈ চেষ্টা কৰিম। দুলিয়াজান ফুটবল একাডেমি, পাভাদান কঠালগুৰি এফচি, দুলিয়াজান ফুটবল কোচিং সেন্টার, লাংকাশি ফুটবল ক্লাব, জয়পুর তরুণ সংঘ, মামৰা ফুটবল ক্লাব, কোকোঘা ফুটবল ক্লাব, টেঙাখাট ফুটবল ক্লাব, সূর্যোদয় সংঘ মেডিটিং, Heading up. Oh, good. Amala. Hey, Jutisman. He ball lole tak. Uda humana jab sabha command kune lese ball tu. Amala nai. Ball he loa ball tu tumi goisa lo. Tumi jagah lo ne tu pahol gole dikabo na. Ball command hold ko. Ruben ba. Kabi dia. Good. Lama ma. Bos. Go, mal fogera নহয়. Good আছে না আছে. খুব টাং টাই অসম যুৱ পৰিষদ অসম চমুকৈ টাইপা নাহৰকটীয়া মহকুমা সমিতি উদ্যোগত তথা নাহৰকটীয়া আৰু চাচনি আঞ্চলিক সমিতি সহযোগত তথা আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ আমি মহাবীৰ লাচিত বৰফুকন ফুটবল কাপ 2024 বৰ্ষৰ আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু এই প্ৰতিযোগিতাখনত 12টাকৈ টিমে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ খেল চলি আছে আৰু চূড়ান্ত খেল কালিলৈ অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে অভূতপূৰ্ব সহায় পাইছোঁ। আমাৰ যথেষ্ট সংখ্যক টিম আহি মেলি আমাক সহযোগ কৰিছে। লগতে স্থানীয় ক্ৰীড়া সংগঠকসকল, স্থানীয় ৰাইজ আৰু নাহৰকটীয়া ক্ৰীড়াৰ লগত জড়িত সকলো ব্যক্তি, PPF নাহৰকটীয়া ফুটবল একাডেমীকে প্ৰমুখ কৰি আন কিছুমান খেলৰ লগত জড়িত হৈ থকা ব্যক্তিসকল আমাৰ লগত উপস্থিত আছে। তেখেতলোকৰ সহায় সহযোগ পাইছোঁ আৰু সকলোবিলাকে আহি মেলি অভিভাৱকসকলো আহি মেলি আমাক কিছুমান সহায় সহযোগিতা আগবঢ়াইছে। কিছুমান ক্ৰীড়া সংগঠকে কিছুমান আমাক এডভাইচ দিছে যে খেলখন পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে। বিশেষকৈ শলাগ ল'ব লাগিব নাহৰকটীয়া ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। তেখেতলোকে সকলো পৰামৰ্শ দি আমাক খেলখন আগুৱাই নিয়াত আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। ধন্যবাদ। হয়, টাইম যুৱ পৰিষদ অসম টাইপা নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত নাহৰকটীয়া চাচনি আঞ্চলিকৰ সহযোগত আৰু সমগ্ৰ নাহৰকটীয়াবাসী ৰাইজৰ উষ্ম সহযোগিতাত আজি দুদিনীয়া কাৰ্যসূচীৰে আজি 28 আৰু 29 ডিচেম্বৰ 2024 চনত নাহৰকটীয়া খেলপথাৰ, নাহৰকটীয়া যিখন আমাৰ ক্ৰীড়া খেলপথাৰ আছে আমাৰ নাহৰকটীয়া স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰত, তাত আমি 12 বছৰ আণ্ডাৰ 12ত ল'ৰাবোৰক আমি মানে এটা তেওঁলোকৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে আমি স্পৰ্টছক এটা মানে আহিলা হিচাপে লৈ পিনে টাইম যুৱ পৰিষদে মানে এইটো এটা এটা লৈ পিনে আমি তেওঁলোকক এটা স্কোপ দিব বিচাৰিছোঁ, যাতে তেওঁলোকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ যিটো আহিলা প্ৰথম ষ্টেপ, সেই ষ্টেপটো যাতে তেওঁলোকে দিব পাৰে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ সমাজত যিটো মানে আমাৰ যিটো অৰাজকতা চলি আছে বা যিটো ডিছক্ৰিমিনেশ্যন চলি আছে, এই ডিছক্ৰিমিনেশ্যনখিনি আমি পৰাপক্ষত আমি তাক মানে
হাম কটাবৰ কাৰণে বা তাক আমি তাক মানে কমপ্লিটলি মানে নিৰামূল কৰিবৰ কাৰণে আমি মানে এটা প্ৰয়াস আমাৰ টাইমছ যুৱ পৰিষদ অসম নাহৰকটীয়া মহকুমা সমিতি লগত সংযুক্ত নাহৰকটীয়া শাসনী আঞ্চলিকে কাৰ্যসূচীটো লৈছে। ইয়াৰ উদ্দেশ্য ইয়াৰ দুটা দিনৰ কাৰ্যসূচীত আমি 12টা দলে এতিয়া ইতিমধ্যে আমাৰ অংশগ্ৰহণ কৰিছে আৰু দুদিনীয়া লীগ খেল হ'ব। লীগ খেলৰ পিছত আমাৰ আজিৰ দিনটোত লীগ খেল হ'ব। তাৰ অহা কাইলৈ আমাৰ ছেমিফাইনেল হ'ব। ছেমিফাইনেলত যিকেইটা বিজয়ী দল হ'ব সেই বিজয়ী দলে ইয়াৰ মানে গৌৰৱোজ্জ্বল কৰিব। যিহেতু এই কণ শিশুসকলক 12 বছৰ তলৰ যিটো আণ্ডাৰ-12 যিখিনি ল'ৰা আমি ইয়াত আমি খেলখন খেলাইছোঁ, ইয়াৰ উদ্দেশ্যটো হৈছে কি ফুটবলৰ যিটো স্পৃহা, ফুটবলৰ যিটো ইতিহাস, এই ইতিহাসক আমাৰ যিহেতু নাহৰকটীয়া এজন কেপ্টেইন অফ দ্য কেপ্টেইন নামচাও তচেন বৰা ডাঙৰীয়া, যিজন মহাপুৰুষ বুলি নকওঁ কিন্তু এজন পুৰুষ, যিজন পুৰুষে নাহৰকটীয়া ফুটবলক এটা সজীৱ এটা স্থান দি থৈ গ'ল, যাৰ কাৰণে নাহৰকটীয়া আজি বিনা প্ৰতিদ্বন্দ্বিতাই যিকোনো ষ্টেট লেভেলত হওক বা নেশ্যনেল লেভেলত তেওঁলোকৰ আধিপত্য আছে। আজি টাইম যুৱ পৰিষদ অসমে নাহৰকটীয়া মহকুমা সমিতিয়ে যিটো উদ্যোগ লৈছে সেইটো অতি বৰ ধুনীয়া এটা পদক্ষেপ, যিটোক আমি আদৰণি নজনাই থাকিব নোৱাৰিলোঁ। আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ দিনত এই খেলখন যাতে কণ্টিনিউৱাছ হৈ থাকে আৰু যিজন মহাপুৰুষৰ নামত তেখেতলোকে এই খেলখন খেলাইছে, যিজন মহাপুৰুষ আমি মহাবীৰ লাচিত বৰফুকন বুলি আমি চবে জানো। কাৰণ কেলৈ আজি মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত যদি সেই সময়ত যদি মোগলক যদি পৰাভূত নকৰা হ'লে হয়তো আমি আজি এখন মুছলিম ৰাজ্যত আমি বা মোগল ৰাজ্যত আমি বাস কৰিবলগীয়া হ'লহেঁতেন। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আজি তেখেতৰ যিখিনি কৰণীয়, সেই কৰণীয়খিনিকে আহিলা হিচাপে লৈ পিনে ভৱিষ্যতৰ প্ৰজন্মখিনিক আমি আগুৱাই নিয়াৰ এক প্ৰয়াস কৰা হৈছে, যিটো অতি এটা পজিটিভ ৱে বুলি আমি কৈছোঁ। আৰু 2 নম্বৰ আৰু এটা এইখিনিতে কথা এটা কৈ থৈ দিওঁ, খেলৰ জৰিয়তে আমি মানুহৰ মানসিকতা স্থিতি আমি এটা ষ্ট্ৰং ষ্টেবিলিটি আনিব পাৰোঁ আৰু খেলৰ জৰিয়তে আমি মানুহৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব পাৰোঁ। এইখিনি কথাকে আমি টাইম যুৱ পৰিষদ অসমে বিশ্বাস কৰোঁ। এইখিনিয়ে কৰোঁ। ধন্যবাদ।